জুবিনদাৰ মৃত্যু আৰু মাইকেল জেকসনৰ মৃত্যুৰ মাজত কি পাৰ্থক্য আছে আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজি আমাৰ জুবিনদাৰ মৃত্যুক লৈ যেনেকৈ বৰ্তমান চৰ্চা চলি আছে, মানুহে ন্যায় বিচাৰি আছে, ঠিক তেনেকৈ যেতিয়া মাইকেল জেকসনৰ মৃত্যু হৈছিল সেই সময়তো তেনেকৈ চৰ্চা হৈছিল, ঠিক তেনেকৈ মানুহে ন্যায় বিচাৰিছিল। কিন্তু মাইকেল জেকসনৰ ক্ষেত্ৰত কেইজনক আটক কৰা হৈছিল, কিমান দিনৰ হাৰাশাস্তি দিয়া হৈছিল, কিমান দিন জেলত আছিল, সবিশেষ আপোনালোকক মই আজিৰ এই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ধৈৰ্য সহকাৰে সম্পূৰ্ণ ভিডিঅ'টো চাব। যদি আপোনালোকে মাইকেল জেকসনক চিনি পায় বা যদি আপোনালোকে জুবিন দাকটো চিনি পায়, যদি চিনি পায় তেনেহ'লে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। দুয়োগৰাকীৰ মাজত সেই ব্যৱধানকে আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম। আজিৰ এই বিশেষ ভিডিঅ'ত আপোনালোকক জনাম যে মাইকেল জেকসনৰ ডেথ কেনেকুৱা হৈছিল। আচলতে মাইকেল জেকসনৰ ডেথ স্বাভাৱিক নাছিল। 2009 চনৰ 25 জুনত সমগ্ৰ বিশ্বক স্তম্ভিত কৰি ইহ সংসাৰৰ পৰা বিদায় মাগিছিল কিং অফ পপ মাইকেল জেকসনে বিদায় মাগিছিল 2009 চনৰ 28 আগষ্টত। প্ৰথম অৱস্থাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ নিজ ঘৰতে মাইকেল জেকসনৰ মৃত্যু হোৱাৰ খবৰ ওলাইছিল। কিন্তু পপ সম্ৰাটগৰাকীৰ ৰহস্যজনক মৃত্যুক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ পিছত আৰক্ষীৰ তদন্তৰ কি তথ্য ওলাল সেয়াই হতবাক কৰিলে বিশ্ব মানৱক। স্বাভাৱিক নাছিল মাইকেল জেকসনৰ মৃত্যু বা হত্যা কৰা হৈছিল মাইকেল জেকসনক। মাইকেল জেকসনৰ মৃত্যুৰ বাবে দায়ী কৰা হৈছিল তেওঁৰ ব্যক্তিগত চিকিৎসক কনৰড মুৰেক। আৰক্ষীৰ তদন্তৰ প্ৰমাণ হৈছিল ডক্টৰ মুৰেই দৈনিক মাইকেলক টোপনি আহিবলৈ এবিধ শক্তিশালী এনাষ্টেটিক ঔষধ প্ৰপল দি আহিছিল, কিন্তু এই ঔষধ মানৱ দেহৰ বাবে অতি ক্ষতিকাৰক। প্ৰপল নমাৰ ঔষধটো কেৱল চিকিৎসালয়ত আৰু যাৱতীয় পৰ্যবেক্ষণহে কৰিলেহে ব্যৱস্থা কৰিব লাগে। আচলতে যদি সেইখিনি ফল ধৰি লওক চিকিৎসালয়ক বা যাৱতীয় পৰ্যবেক্ষণ কৰিহে খুৱাব লাগে, কিন্তু মাইকেল জেকসনৰ ব্যক্তিগত চিকিৎসকজনে তেওঁৰ শোৱনি কোঠাতে দায়িত্বহীনভাৱে প্ৰয়োজনীয় সঁজুলি নথকাকৈয়ে দিছিল সেই ঔষধ, আৰু প্ৰয়োজনীয় সঁজুলি নথকাকৈয়ে দিছিল সেই ডক্টৰজনে মাইকেল জেকসনক ঔষধ দিছিল। আৰু তাৰ পিছতে তদুপৰি এই ঔষধ দিয়াৰ পাছত মাইকেল জেকসন সংজ্ঞাহীন হলতো ঘণ্টা পিছত ঘণ্টা ফোনত ব্যস্ত আছিল ডাক্তৰজন। জেকসনৰ মৃত্যুমুখী এই অৱস্থাটোৰ কথা গম পোৱাৰ পিছত নিষিদ্ধ প্ৰপলকে ধৰি জেকসনৰ কোঠাত থকা বহু তেনে মাৰাত্মক ঔষধ নোহোৱা কৰিছিল ডক্তৰজনে। তাৰ পিছতে খবৰ দিছিল জেকসনৰ ব্যক্তিগত নিৰাপত্তাৰক্ষীক। পাছতে তেওঁ অকলেই সম্ভৱতঃ 30 মিনিট CPR দি মাইকেলক বচাবলৈ চেষ্টা কৰিছিল। চিকিৎসালয়লৈ নিয়াৰ সমগ্ৰ পথ চোৱা CPR দি গৈছিল চিকিৎসকগৰাকীয়ে, আৰু চিকিৎসকগৰাকীয়ে চিকিৎসালয়লৈ নিয়াৰ সেই সময়লৈকেও CPR দি আছিল। যেনেদৰে জুবিনদাৰ ক্ষেত্ৰতো তেনেকুৱা হৈছিল। ইয়াৰ আগতে কি হৈছিল আমি গম নাপাওঁ, আমি যিহেতু ভিডিঅ' দেখা পাইছো কিবা খুৱাইছে নেকি, পানীত সাঁতুৰিবলৈ দিছিল, তাৰ পৰা 40 মিনিট পিছত ডক্টৰৰ ওচৰলৈ লৈ যোৱা হৈছিল। ঠিক তেনেকৈ ইয়াৰ পৰা প্ৰায় কিছু সময় পিছতে এই নিৰাপত্তাৰক্ষীজনক মাতি আনিছিলে, আৰু তাৰ পিছতে ডক্টৰজনে CPR দিবলৈ আৰম্ভ কৰিছিল আৰু CPR দি হস্পিটেললৈ লৈ গৈছিলে। আৰু তাৰ পিছত কিন্তু তেতিয়ালৈকে বহু পলম হৈ গৈছিল। নিজৰ ছন্দত সমগ্ৰ বিশ্বক নচোৱা মহাশিল্পীজনে বাট বুলিছিল অজান মুকলিলৈ। মাইকেল জেকসনক অসুস্থ হলেই সুস্থ কৰাৰ বাবে নিয়োগ কৰা চিকিৎসকজনৰ ইচ্ছাকৃত বা অনিচ্ছাকৃত এনে দায়িত্বহীনতাৰ বাবে চিৰদিনলৈ হেৰাই গৈছিল কিং অফ পপ। মাইকেল জেকসনৰ মৃত্যুৰ তদন্তকাৰী দলে এই গাফিলতিৰ বাবে ডক্টৰজনক অৱসাধনাজনিত হত্যাকাণ্ডৰ বাবে দোষী সাব্যস্ত কৰিছিল। দোষী চিকিৎসকজনৰ হৈছিল 4 বছৰৰ জেল, আৰু তাৰ পিছতে চিকিৎসকজনৰ 4 বছৰৰ জেল হৈছিল। আৰু জেলৰ পিছত কি হৈছিল আপোনালোকে ইণ্টাৰেষ্টিং এষাৰ কথা শুনি পাৰিব যে 4 বছৰৰ জেল দিয়াৰ পিছতে কি হৈছিল, জেলত ভাল ব্যৱহাৰৰ বাবে 2 বছৰ কাৰাবাস খটিয়াই মুকলি হৈ আহিছিল চিকিৎসকজন। এতিয়া মুকলি জীৱন কটোৱা চিকিৎসকজনে বিভিন্ন সময়ত অস্বীকাৰ কৰি আহিছে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ। কিন্তু কিয় চিকিৎসকজনে মৃত্যু মুখলৈ ঠেলি দিলে মাইকেলক? বিভিন্ন চৰ্চা অনুসৰি এই বিশেষ মেনেজমেণ্ট সংস্থাই নিয়োগ কৰিছিল মাইকেলৰ চিকিৎসকজনক, কিন্তু সেই সংস্থাটোৰ লগতে বিশ্বৰ একাংশ বিখ্যাত মিউজিক কোম্পানীৰ বিৰুদ্ধে উঠিছিল মাইকেল জেকসনৰ হত্যাৰ ষড়যন্ত্ৰ ৰচাৰ অভিযোগ। বৃহৎ মিউজিক কোম্পানীৰে মাইকেলৰ সংঘাতৰ পৰিণতি কিংবদন্তি শিল্পীগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ অনুৰাগীৰ। পৰিকল্পিত হত্যাৰ অভিযোগ কৰিছিল পৰিয়ালেও।
ব্যক্তিগত চিকিৎসকৰ জেল হোৱাৰ বিপৰীতে কিন্তু পপ সম্ৰাটগৰাকীৰ মেনেজমেণ্ট সংস্থা অথবা অভিযুক্ত মিউজিক কোম্পানীৰ একো নহল। জুবিনৰ মৃত্যুৰ পুনৰ প্ৰাসংগিক কৰিলে মাইকেল জেকসনৰ মৃত্যুৱে। আৰু মাইকেল জেকসনৰ আমাৰ জুবিনদাৰ মৃত্যুৱে সেই মাইকেল জেকসনৰ মৃত্যুক পুনৰ প্ৰাসংগিক কৰিলে। ঠিক এনেধৰণে হৈছে নেকি আমাৰ জুবিনদাৰ মৃত্যু? তাৰপিছত বাকীখিনি আপোনালোকে অলপ বুজিব, বাকীখিনি আপোনালোকে ধৈৰ্য সহকাৰে চাই থাকক। তাৰপিছতে অসমৰ অমৰ কণ্ঠ জুবিনৰ ৰহস্যজনক মৃত্যুৱে পুনৰ এবাৰ প্ৰাসংগিক কৰি তুলিছে অন্যতম আইকন মাইকেল জেকসনৰ কাহিনী সম্পৰ্ক নোহোৱা গোচৰ। কাৰণ জুবিনৰ চিকিৎসা কৰা চিকিৎসক জুবিনক বাৰণ কৰিছিল জুই আৰু পানীৰ পৰা। তাৰ পাছতো পানীলৈ নিয়া হ'ল জুবিনক, অসুস্থ জুবিনক ভালদৰে শুবলৈ দিয়া নহল। এইটো চৰম অসাধুনতাই নহয়নে? ইয়াৰ বাবে জুবিনৰ ধন জন জীৱন ৰক্ষাৰ দায়িত্বত থকাসকল জগৰীয়া হ'বনে? আপোনালোকে চাওক, ইয়াৰ পিছতো আমাৰ জুবিনদাৰ দায়িত্বত থকাসকল জগৰীয়া হ'বনে? সেই ডক্তৰজনে যেনেধৰণে মাইকেল জেকসনৰ লগত কৰিছিলে ঠিক তেনেধৰণে আমাৰ জুবিনদাৰ লগতো হৈছে। আমাৰ জুবিনদাৰ লগতো ঠিক তেনেদৰে হৈছে। আপোনালোকে অনুভৱ কৰক, যোনগৰাকী ডক্তৰে অসুস্থ হ'লে সুস্থ কৰাৰ কথা আছিল, সেইজনে সেইখিনি কিবা ফলৰ লগত কিবা বস্তু খুৱাই লাহে 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 মাইকেল জেকসনক শেষ কৰি পেলাইছে। আপোনালোকে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰক, কমেণ্টত উই ৱান্ট জাষ্টিছ বুলি লিখি দিয়ক। আমাৰ ন্যায় লাগে, আমাৰ জুবিনদাৰ ন্যায় লাগে। জুবিনদাই আমাৰ অসমৰ কাৰণে যোনখিনি যি কৰি থৈ গৈছে সেইখিনি বহুত বেছি কৰি থৈ গৈছে, কিন্তু তেখেতক আমি ন্যায় নাদিলে তেখেতৰ আত্মা শান্তি নাপায়। আমি ন্যায় দিব লাগিব। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক। নতুনকৈ যদি ইউটিউবত চাইছে দ্য আফতাব ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰক। ফেচবুকত চালে পেজটো ফ'ল' কৰি দিয়ক। ধন্যবাদ।